আজি নিফটি মার্কেট এনালাইসিস করু। প্রথমে আমি ওআই চাও। ওআই চাওক 25,100 চাওক। এই চাওক পুট ওআই আহি গ'ল 3 করোড় আৰু 25,000 কল ওআই মাত্ৰ 37 লাখ। গতিকে 25,100 আমি আজিৰ কাৰণে ডাঙৰ সাপোর্ট বুলি ভাবিব পাৰোঁ। বাকি আমি বৰ্তমান কোন ৰেঞ্জত কিমান ওআই ক'ত সোমাই আছে এই ডাটাটো লৈ লওঁ। আমি 1 আৱাৰ কেণ্ডেল লৈছোঁ। আমাৰ ডাটাটো কেৱল এই সপ্তাহৰ অৰ্থাৎ 16 ছেপ্টেম্বৰৰ ডাটাটো লওঁ। বাকি ডাটাবোৰ ডিলিট কৰি দিওঁ। এই চাওক মাৰ্কেট ইয়াতে আছে, এইফালে টানি দিওঁ। এই চাওক 25,100টো চাওক, চাই লওক ডাঙৰ গ্ৰীণ হৈ আছে, অৰ্থাৎ এইটো এটা ডাঙৰ সাপোর্ট। গতিকে মার্কেট উপৰত 25,152 ওআই আছে, পুট ওআই বেছি আছে। গতিকে ইয়াতে 1 ডে কেণ্ডেলত চাব লাগিব। 1 ডে কেণ্ডেলত 25,200 প্ৰথম এটা ৰেজিষ্টেন্স আছে। 200তো পুট ওআই বেছি আছে। গতিকে 350টো পুট ওআই বেছি আছে। 450 500ত কিন্তু যদি এজ পাৰ ডাটা 25,300ৰ এটা ৰেজিষ্টেন্স আছে, কাৰণ মাৰ্কেটটো ইয়াৰ পৰা এবাৰ নামিছে। গতিকে আমি 25,300লৈকে টাৰ্গেট কৰি পিছত ট্ৰেইলিং ষ্টপ লছ লৈ যদি আপ ট্ৰেণ্ড হয় আমি আপ ট্ৰেণ্ডত কৰিম। আৰু ইয়াতে যদি আমি চাওঁ, এইটোত স্ক্ৰীনত চাওক এই চাওক 25,50 আৰু 20 যিটো EMAৰ ওপৰত আছে। এই চাওক ক্ৰছ অভাৰ কৰিছে। ডেট ক্ৰছ অভাৰ কৰা মানে মাৰ্কেট আপ ট্ৰেণ্ড। গতিকে আমি এইখিনি ডাটা লৈ কৰিলে হ'ল। বাকি ইণ্টাৰনেশ্যনেল মাৰ্কেট এতিয়ালৈ কোনো নিগেটিভ অহা নাই, এক্সেপ্ট চাইনা টেৰিফৰ বাদে। বাকি বৰ্তমান পজিটিভ। গতিকে 25,100 আমি ছাপোৰ্ট হিচাপে লৈ আজি ট্ৰেড কৰিলে হ'ল।